নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যিক কৰ্মচাৰীসকলে অহা 6 আৰু 7 ফেব্ৰুৱাৰী 2026 তাৰিখে বিশেষ নৈমিত্তিক ছুটি লাভ কৰিব। হয় ছাৰ বাইদেউসকল, অহা 6 ফেব্ৰুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰী 2026 তাৰিখলৈকে শোণিতপুৰ জিলাৰ জামুগুৰি হাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95তম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই 95তম বাৰ্ষিক অধিৱেশনত ৰাজ্য চৰকাৰৰ যিসকল চৰকাৰী কৰ্মচাৰী উপস্থিত থাকিব, সেইসকল চৰকাৰী কৰ্মচাৰীৰ বাবে অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এই নিৰ্দেশনাখনৰ জৰিয়তে অহা 6 আৰু 7 ফেব্ৰুৱাৰী 2026 তাৰিখে বিশেষ নৈমিত্তিক ছুটি অৰ্থাৎ স্পেচিয়েল কেজুৱেল লিভ ঘোষণা কৰিছে। হয় ছাৰ বাইদেউসকল, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95তম বাৰ্ষিক অধিৱেশনত ৰাজ্য চৰকাৰৰ যিসকল চৰকাৰী কৰ্মচাৰী উপস্থিত থাকিব, সেইসকল চৰকাৰী কৰ্মচাৰীৰ বাবে অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে অহা 6 আৰু 7 ফেব্ৰুৱাৰী 2026 তাৰিখে বিশেষ নৈমিত্তিক ছুটি ঘোষণা কৰিছে। গতিকে এয়া নিশ্চয় ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হয়। সেয়েহে লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।